অসমৰ এটা জ্বলন্ত সমস্যা যে অসমীয়া থলগিৰ ৰাইজে এটা দুৰ্ভাৱনাৰ মাজত দিন কটাইছে যে উঠি অহা নৱপ্ৰজন্মৰ ভৱিষ্যতটো অসমত সুৰক্ষিত হ'বনে নাই, আমি অসমত খিলঞ্জীয়া হিচাপে জীয়াই থকাৰ পৰিৱেশটো পামনে নাই, তাক লৈ প্ৰশ্ন আহিছে। আৰু সেইকাৰণে অসমৰ 6টা জনগোষ্ঠীয়ে জনজাতিকৰণৰ মাধ্যমেৰে অসমখন সুৰক্ষিত হোৱা এটা বিজ্ঞানসন্মত চলিউশ্যনৰ কথা আমি চৰকাৰক কৈছোঁ। আৰু চৰকাৰেও আমাক এই বস্তুটো এটা সাংবিধানিক আৰু এটা বিজ্ঞানসন্মত চলিউশ্যন বুলি আমাক কৈছিল। আৰু সেইকাৰণে তেখেতলোকে নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰিছিল, ভিজন ডকুমেণ্টছত প্ৰকাশ কৰিছিল আৰু জনজাতি কৰিম বুলি আমাক কৈছিল। অতি শেহতীয়াকৈ বিজেপি দল আৰু চৰকাৰে এটা এমিকেবল ছেটেলমেণ্টৰ এটা ৱে উলিয়াইছে, যিটোৰ জৰিয়তে অনাগত সময়ত অসমখন সুৰক্ষিত হ'ব বুলি 6টা জনগোষ্ঠীক STD এক্সিষ্টিং ট্ৰাইবেলসকলৰ কোনো হানি বিঘিনি নোহোৱা কথাটো আমি কৈ আছিলোঁ। চৰকাৰেও সেই কথাটোকে কৈ এটা বাট তেখেতলোকে প্ৰশস্ত কৰিছে আৰু জনজাতিকৰণৰ মাধ্যমটো ত্বৰান্বিত কৰিব। কিন্তু আমাৰ শংকা আৰু সংশয় তাতহে আছে যে জনজাতিকৰণ কৰিম বুলি কৈ 2024 নিৰ্বাচনী বৈতৰণি পাৰ কৰা কুচকাৱাজ তেখেতলোকে কৰিছে নে 2019 চনত ৰাজ্যসভাত বিলখন উঠাৰ পাছত যেনেকৈ এইটো পৰি ৰ'ল তেনেকুৱা আকৌ প্ৰতিবেদন কেন্দ্ৰত গৈ পৰি ৰ'ব নেকি, তাক লৈ আমাৰ মাজত সন্দেহ নথকা নহয়, শংকা নথকা নহয়। কিন্তু তথাপিতো আমি চৰকাৰে পদক্ষেপ আদৰণি জনাইছোঁ আৰু 24 নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ দ্বাৰা অসমখন সুৰক্ষিত হোৱাটো আমি বিচাৰিছোঁ আৰু চৰকাৰৰ ওচৰত দাবী জনাইছোঁ এইটো বিষয়ে যাতে এইটো নিৰ্বাচনী ইছ্যু হিচাপে ব্যৱহাৰ নকৰে আৰু পলিটিকেল ইছ্যুৰ মাজত ইয়াক বন্দী। আমি কৈছোঁ যে আমাৰ মনত শংকা আছে, সংশয় আছে। যিহেতু 2019 চনত বিলখন ৰাজ্যসভাত উঠিল, তাতে বিলখন পৰি থাকিলে, এতিয়াও নালেন ভৈত বিলখন হোৱা নাই। এতিয়া জনজাতিকৰণ কৰিম বুলি কৈছে, আকৌ বিলখন কেন্দ্ৰত গৈ পৰি থাকিব নেকি, তাক লৈ শংকা আছে, সংশয় আছে। কিন্তু আমি বিশ্বাসো কৰিছোঁ যে চৰকাৰে কিবা এটা কৰিব, জাতিটোৰ স্বাৰ্থত কিবা এটা কৰিব। খিলঞ্জীয়াৰ পক্ষত থাকি সিদ্ধান্ত ল'ম বুলি কোৱা এখন চৰকাৰ বা এজন মুখ্যমন্ত্ৰীয়ে খিলঞ্জীয়াৰ পক্ষত থাকি সিদ্ধান্ত ল'ব বুলি আমাৰ বিশ্বাস আছে। আৰু যদি নকৰে তেতিয়াহ'লে আমি ক'ম যে জনজাতিকৰণৰ মাধ্যমটো যেতিয়া ৰাজনৈতিক ইছ্যু হিচাপে ব্যৱহাৰ কৰিছে, তেতিয়াহ'লে এইটো জাতিক প্ৰতাৰণা কৰা হৈছে, প্ৰবঞ্চনা কৰা হৈছে। আৰু জাতিক যদি প্ৰবঞ্চনা কৰে, প্ৰতাৰণা কৰে, 26ত তাৰ ফল জাতিয়ে নিশ্চয় দিব। কাৰণ উঠি অহা নৱপ্ৰজন্মৰ ভৱিষ্যতৰ কথা আছে, অসম আৰু অসমীয়া সুৰক্ষিত ভৱিষ্যতৰ কথা। সেইটোৱে কৈছোঁ, যদি নহয় এইটো জাতিক প্ৰতাৰণা কৰিব। এইটো জাতীয় ইছ্যু, এইটো টাই আহোম ছাত্ৰসন্থাৰ ইছ্যু নহয়, এইটো কোচ ৰাজবংশীৰ ইছ্যু নহয়, এইটো চুতীয়াৰ ইছ্যু নহয়, এইটো এটা জাতীয় ইছ্যু। গতিকে জাতীয় ইছ্যুটোৰ প্ৰতি যেতিয়া চৰকাৰে পিঠি দিব, জাতীয় দায়িত্ব যেতিয়া পালন নকৰিব, তেতিয়া জাতিয়ে নিশ্চয় তাৰ প্ৰত্যুত্তৰ দিব। মই সেইকাৰণে কৈছোঁ যে 26 নিৰ্বাচনৰ আগত যদি এনেকুৱা ধৰণৰ কোনো ধৰণৰ এমিকেবল ছেটেলমেণ্টৰ জৰিয়তে অসমখন সুৰক্ষিত নহয়, তেতিয়া জাতিক কৰা প্ৰতাৰণা, জাতীয় প্ৰত্যুত্তৰ নিশ্চয়